আমাৰ দুদিন আগতে এটা বঙাইগাঁৱত এটা বিক্ষিপ্ত ঘটনা হৈ গৈছে, যিটো ঘটনাত আমাৰ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ নামটো সাঙুৰ খাই উঠিছে। গতিকে আমি আপোনালোকৰ থ্ৰুদি আজি এইটো আমি ক্লিয়াৰ কৰিব ওলাইছোঁ যে যিটো দলে দুদিন আগত বঙাইগাঁও আৰোগ্য হস্পিটাল, যিটো আমাৰ ইয়াতে বঙাইগাঁৱৰ ফেমাছ এখন হস্পিটাল, তাত গৈ যিটো লণ্ডভণ্ড আৰু যিখিনি মাৰপিটৰ কাণ্ড সংঘটিত কৰিলে, গতিকে তেওঁলোক আমাৰ বজৰং দল হওক বা আমাৰ বিশ্ব হিন্দু পৰিষদৰে হওক কোনো কাৰ্যকৰ্তাই নহয়। কাৰণ কেইদিনমান আগতে তেওঁলোকে আমাৰ বিশ্ব হিন্দু পৰিষদৰ এজন কাৰ্যকৰ্তাকো এই বিকাশ সিং নামৰ যিজন এজন গুণ্ডা, বৰ্তমান আমি গুণ্ডা বুলিয়ে তেওঁক ক'ম, কাৰণ আমি কেইদিনমান আগত প্ৰেছ বিজ্ঞপ্তি এটাত আপোনালোকক জনাইছিলোঁ যে বৰ্তমান কিন্তু আমি নতুন কমিটি দায়িত্ব লোৱাৰ পিছত যিকোনো মানুহে যদি বজৰং দল বা বিশ্ব হিন্দু পৰিষদৰ নামত যদি কিবা দুৰ্নীতি কৰে বা কিবা বিক্ষিপ্ত ঘটনা সংঘটিত কৰে, তাৰ ব্যৱস্থা কিন্তু আমি ল'ম। গতিকে আমাৰ যেতিয়া এই ঘটনাটো দৃষ্টিগোচৰ হ'ল, এই বিকাশ সিং নামৰ ল'ৰাটোৱে কেইদিনমান আগতে আমাৰ এজন কাৰ্যকৰ্তা দীপক ৰায় বুলি, তাকো ঘৰৰ পৰা উঠাই লৈ গৈ আজি চিতলাবাৰী ফিল্ডত লৈ গৈ বেয়াকৈ মাৰধৰ কৰিছে। সেইটো কেছ এতিয়াও তাৰ নামত চলি আছে আৰু তেওঁ নন বেইলেবল ছেকশ্যনত এতিয়াও তেওঁ আছে, যাৰ কাৰণে প্ৰশাসনৰ লগত মোৰ যোৱাকালিও আলোচনা হৈছিলে। গতিকে সি এতিয়াও বেইল পোৱা নাই। আৰু তাৰপিছত এই যিটো ঘটনা সংঘটিত কৰিলে আৰোগ্য হস্পিটালত, এই আৰোগ্য হস্পিটালৰ ঘটনাটোত আমি দুই এটা চেনেলত আমি দেখা পালোঁ যে আমাৰ বজৰং দলৰ নামটো সংযোজন হৈ গৈছে। বিকাশ সিং আৰু ব্ৰজমোহন ল'ৰা দুজন বোলে বজৰং দলৰ সদস্য। গতিকে আমি এইটো শুনি কিনে আমি খুবেই দুখ পাইছোঁ যে তেওঁলোক আমাৰ বজৰং দল বা বিশ্ব হিন্দু পৰিষদৰ লগত কোনো প্ৰকাৰেই জড়িত নহয়। সেই ল'ৰাটো হ'ল এটা সমাজ বিৰোধী শক্তি। কাৰণ আমি হ'ল বৰ্তমান সমাজক এটা একত্ৰিত কৰাৰ আমি বিশ্ব হিন্দু পৰিষদে এটা প্ৰয়াস কৰি আছোঁ। গতিকে এনেকুৱা 2-4জন ব্যক্তিৰ কাৰণে আজি বিশ্ব হিন্দু পৰিষদ হওক বা বজৰং দল হওক আজি বদনামৰ ভাগিদাৰ হৈ থাকে, ৰাইজে বিশ্বাস নকৰা হৈ যায়। গতিকে আমি এনেকুৱা ঘটনাক আমি একেমুখে আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰ ফালৰ পৰা বিশ্ব হিন্দু পৰিষদৰ ফালৰ পৰা আমি ধিক্কাৰ জনাইছোঁ। আৰু এনেকুৱা দোষী ব্যক্তিক যাতে উচিত শাস্তি পায় তাৰ ওচৰত আমি প্ৰশাসনক দাবী জনাইছোঁ, যাতে তেওঁলোকে অনাগত দিনত এনেকুৱা ধৰণৰ আৰু উচ্ছৃংখল পৰিৱেশ এটা সৃষ্টি কৰি সমাজত এটা যাতে বেয়া বাতাবৰণ সৃষ্টি কৰিব নোৱাৰে, যাৰ ফলত যাতে সমাজত এটা ডাঙৰ এটা সমস্যা আহি পৰে, ভাতৃঘাতী সংঘৰ যাতে সৃষ্টি হয়, তেনেকুৱা যাতে পৰিৱেশ নাহে, সেইটো আমি কামনা কৰিম। আৰু আপোনালোকৰ যোগেদি আমি আমাৰ প্ৰশাসনকো আমি এইটো জনাম যে দুজন ব্যক্তিক ধৰিছে আৰু লগত তেওঁলোকৰ যি 20জনমান ল'ৰা থকা বুলি বা শুনিছোঁ, তেওঁলোককো যাতে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰে, এইখিনিয়ে আমাৰ ক'বলগীয়া। আৰু বাকীখিনি আমাৰ অকণমান প্ৰেছিডেণ্ট মহাশয়ে কৈ দিব। ধন্যবাদ। আচলতে গোটেইখিনি কথা আমাৰ সম্পাদক মনোৰম বণিক ডাঙৰীয়াই গোটেইখিনি কথা ক'ল। এতিয়া এই গোটেইবোৰ কথাৰ লগত দুষ্কাৰ্যত জড়িত থকা যিসকল ব্যক্তি, সিহঁতে আচলতে নিজকে বহুত বেছি হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে সমাজত চেষ্টা কৰে। সেইকাৰণে সিহঁতে নিজৰ ফেচবুক আইটেমত বিভিন্ন সামাজিক কামত উপস্থিত হয় আৰু উপস্থিত হৈ ডাঙৰ ডাঙৰ মানুহবোৰৰ লগত ফটো উঠি কিনে তেওঁলোকে ফেচবুকত শ্বেয়াৰ কৰে। সেয়েহে বিগত সময়ত যি হৈ গ'ল, পৰৱৰ্তী সময়ত আমাৰ সাংবাদিক বন্ধুসকলক যদি কিবা বজৰং দল সম্পৰ্কে, বজৰং দলটো এটা বেলেগ দল নহয়। বজৰং দলটো বিশ্ব হিন্দু পৰিষদৰ আমাৰ এটা আয়াম। তাত কোনো সভাপতি সম্পাদক নাথাকে, আমাৰ সংযোজক থাকে, তাৰ নেতৃত্বত কিছু সংখ্যক যুৱকে স্বতন্ত্ৰভাৱে কাম কৰে। কিন্তু আমাৰ অনুমতি নোহোৱাকৈ কোনোদিন বজৰং দলে কাম কৰিব নোৱাৰে। সেইকাৰণে আমাৰ মাজত জিলা সংযোজক নতুনকৈ আমি দায়িত্ব দিছোঁ মৃদুল দাস ডাঙৰীয়াক, তেওঁৰ ঘৰ অভয়পুৰীত, তেওঁক দায়িত্ব দিছোঁ। সেইকাৰণে বজৰং দলৰ যিহেতুকে নাম ওলাইছে, সেইকাৰণে তেওঁক আমি আপোনালোকৰ সন্মুখত ৰাখিছোঁ। আৰু পৰৱৰ্তী সময়ত কোন কাৰ্যকৰ্তা আমাৰ গোটেই জিলাখনত বঙাইগাঁও জিলাৰ গোটেইখন জিলাতে কাক ক'ত কি দায়িত্ব দিয়া আছে, সেইখন বিশেষকৈ মোৰ হাতত গোটেই তালিকাখন আছে। সেইটো এতিয়া লৈ আহিছোঁ বুলি নহয়, সকলো সময়তে মোৰ তাত থাকে। কোনোবা ৰাইজেই হওক, প্ৰশাসনেই হওক বা আমাৰ অধিকাৰী, প্ৰান্তৰ অধিকাৰী কাৰোবাৰ কেতিয়াবা কিবা লাগিলে সেইবোৰ আহে। সেইকাৰণে পৰৱৰ্তী সময়তো আপোনালোকে সমাজৰ বিভিন্ন সময়ত সকলো সামাজিক কামতে জড়িত হৈ আছে সংবাদ বান্ধৱসকলে। সেইকাৰণে আমাৰ সংগঠনৰ কিবা যদি কথা ক'ৰবাত কিবা ওলোৱা নিচিনা যদি কিবা হয়, আপোনালোকে ক্ৰছ চেক কৰাৰ কাৰণে এবাৰ সুধি ল'লে আমিও তেতিয়াই তাৰমানে সকলোবোৰ কথা শুদ্ধভাৱে ক'ব পাৰিম। আমি আৰু সুকীয়া কৰি এনেকৈ প্ৰেছ বাৰ্তা দিবলগীয়া আৰু পৰিৱেশ নাহিব। এইখিনিয়ে, ধন্যবাদ।